আপোনালোকে এইফালে যে ফটো একপি লগাই থৈছোঁ মানুহগৰাকীৰ যে ফটো লগাই থৈছে আপোনালোকে নিশ্চয় মন কৰিছে আৰু লগতে এইকেইদিন চাগে নিউজবোৰো পাই আছে এইকেইদিন নহয় কালিৰ পৰা নিউজটো চাগে আপোনালোকে পাইও আছে ময়ো পাইছোঁ সেইকাৰণে দুখ লাগি ভিডিঅ' এটা বনাইছোঁ এমুঠি ভাতৰ কাৰণে এযোৰ কাপোৰৰ কাৰণে নিজৰ ল'ৰা নিজৰ হাজবেণ্ডক এৰি থৈ ইমান কষ্ট কৰি বাহিৰৰ দেশত আছে হয়নে বাহিৰৰ দেশত কাম কৰি আছে এমুঠি ভাতৰ কাৰণে এসাজ কাপোৰৰ কাৰণে তেনেকুৱা ক্ষেত্ৰত যদি এইটো ঘটনা হয় তাকো কি কৰিছে মাংস টুকুৰা টুকুৰকে ফ্ৰিজৰ ভিতৰত ওলাইছে কোনে কৰিছে কি কৰিছে ইমান তেনেকুৱা আজিৰ দিনত ন মানুহে মানুহক ইমান হিংসা বেলেগ বস্তুটো জীৱ-জন্তুৰ কথা কোৱাই নাই হয় নাই বাঘে কামুৰিলে মাৰিলে হাতীয়ে গছকি মাৰিলে সেইবোৰ কথা কোৱাই নাই জীৱ-জন্তু হেতি একো নেজানে কিন্তু মানুহ আপুনিও মানুহ ময়ো মানুহ সেই গতিকে মানুহৰ লগতে মানুহে ইমান বেয়া কাম কৰিব পাৰে মাংস টুকুৰা টুকুৰ কৰিছে হয় নাই মাংস টুকুৰা টুকুৰ কৰি ফ্ৰিজৰ ভিতৰত ভৰাই থৈছে কেনেকুৱা হ'ব পাৰে সেইকাৰণে আজিকালি চাকৰি কৰিবলৈও ভয় হ'ল চাকৰি কৰি বাহিৰত থাকিবলৈও ভয় হ'ল গাঁৱতে এনেকৈ হাজিৰা কৰি দুবেলা দুমুঠি খাই জীয়াই থকাই ভাল নিজৰ সৰু এটা পজা কৰি পজা বান্ধি লৈ একেবাৰে সৰু পজা এটা বান্ধি লৈ ডাঙৰ ডাঙৰ অট্টালিকা বিচাৰিলে বা ডাঙৰ ভাল ভাল বস্তু খাবলৈ ভাল ভাল সাজ পিন্ধিবৰ কাৰণে যদি চিন্তা কৰোঁ আমি সঁচাকৈ নিজৰ জীৱনটোকে লোকৰ ওচৰত দান দিবলগীয়া হৈছে এনেকুৱা মানে হৈছে এনেকুৱা পৃথিৱীত আমি জীয়াই আছোঁ আপোনালোকে কি কৰিব আপোনালোকে কি ক'ব আপোনালোকৰ মতামত জনাবচোন মানুহে মানুহৰ লগত ইমান হিংসা নহয়নে একদম বহুত বেছি বেয়া লাগে আজিকালি নিউজবোৰ চালে গম পাইছে নে